ভাড়া লোৱা ঘৰৰ পৰা গাৰু চুৰি কৰিলে সোণাক্ষী সিনহাই। মুম্বাইৰ এগৰাকী মহিলাই ভিডিঅ' প্ৰকাশ কৰি এই দাবী কৰিছে। পাৰ্টি কৰিবলৈ সোণাক্ষী সিনহা আৰু মালাইকা আৰোৰাই তেওঁৰ ঘৰটো ভাড়া লৈছিল। কিন্তু পিছত ঘৰলৈ গৈ একোৱেই বিচাৰি নাপালে মালিকনীয়ে। চাবোনৰ পৰা মুখত ঘৰ ক্ৰীমলৈ সকলো দুই অভিনেত্ৰীয়ে চুৰি কৰি নিলে। বিশেষকৈ সোণাক্ষীক চুৰণি বুলি মহিলাগৰাকীয়ে দাবী কৰিছে। অভিযোগকাৰী মহিলাগৰাকীৰ নাম হৈছে পূজা মিশ্ৰ। তেওঁ মুম্বাইত আছে ৰিয়েল ইষ্টেটৰ ব্যৱসায়। পূজাৰ পাৰ্টিৰ বাবে চেলিব্ৰিটিক বিলাসী আৱাস ভাড়া দিয়ে। সেইমতে তেওঁ সোণাক্ষী সিনহাকো চুক্তি কৰি ঘৰ প্ৰদান কৰিছিল। পূজা মিশ্ৰৰ পৰা লোৱা ঘৰটোৰ ডাইনিং টেবুল ভাঙি গুৰি কৰি পেলালে বলিউডৰ অভিনেত্ৰীয়ে। মদ খাই তেওঁলোকে বমি কৰি উপচাই পেলালে বাথৰুম। পূজা মিশ্ৰৰ অভিযোগ অনুসৰি বিলাসী ঘৰটো তেওঁ সম্পূৰ্ণ সুবিধাৰে সোণাক্ষী আৰু মালাইকাক গতাই দিছিল। তেওঁলোকে তাত আয়োজন কৰা পাৰ্টিলৈ কৰিনা কাপুৰ, কৰিশ্মা কাপুৰ, প্ৰীতি জিন্টা আৰু ৰাকুলপ্ৰীত সিঙকে ধৰি আৰু বহু অভিনেত্ৰীৰ আগমন ঘটিছিল। চুক্তিৰ শেষত পূজা মিশ্ৰক সোণাক্ষীয়ে বিলাসী বাংলাটোৰ চাবি হস্তান্তৰ কৰিলে। কিন্তু যেতিয়া ঘৰটো পৰিদৰ্শন কৰিলে তেতিয়াহে অবাক হৈ পৰিল পূজা মিশ্ৰ। কাৰণ বিলাসী বাংলাটো বমিৰ উৎকট দুৰ্গন্ধই চানি ধৰিছিল। বাথৰুমৰ পৰা দুৱাৰ দলিলৈ পৰি আছিল বমি। মদ খাই বেডৰুমতে শৌচ কৰিছিল চেলিব্ৰিটিয়ে। তেওঁলোকে তাতেই মদৰ উপৰি আন মাৰাত্মক নিচাও সেৱন কৰা সন্দেহ কৰিছে পূজা মিশ্ৰই। কোঠাটোত হুকাও উদ্ধাৰ কৰা হৈছে। গতিকে সোণাক্ষীয়ে পাৰ্টিলৈ মতা অভিনেত্ৰীসকলে ভাং খোৱা বুলি দাবী কৰিছে পূজা মিশ্ৰই। তাতকৈ আচৰিতভাৱে বাংলাটোৰ বাথৰুমত বমি কৰি উপচাই থৈছিল চেলিব্ৰিটি অভিনেত্ৰীয়ে। তেওঁলোকে ঘৰটোৰ পৰা গাৰুৰ পৰা টাৱেললৈ সকলো চুৰি কৰি নিলে। মালিক পূজা মিশ্ৰই সদৰি কৰা মতে সেই ঘৰটোত আছিল লাখটকীয়া কুচন। ডাইনিঙৰ চকীত তেওঁ বিদেশী কুচন লগাইছিল। সেইবোৰ তাত বৰ্তমান পাবলৈ নাই। একেদৰে বাথৰুমত থকা টাৱেলো চুৰি কৰি নিছে চুৰণি অভিনেত্ৰীয়ে। চাবোন আৰু চেম্পু চুৰি কৰি নিয়াৰ সন্দেহ কৰিছে বাংলোৰ গৰাকী পূজাই। সেয়ে তেওঁ প্ৰমাণ হিচাপে এটা ভিডিঅ' ৰাজহুৱা কৰিছে, য'ত অভিনেত্ৰীসকলে বাংলোটোত পেলাই থোৱা ব্ৰা পেণ্টি প্ৰদৰ্শন কৰিছে পূজা মিশ্ৰই। তেওঁৰ মতে চেলিব্ৰিটি অভিনেত্ৰীয়ে নিচাগ্ৰস্ত হৈ ব্ৰা পেণ্টি পৰিধান কৰি নৃত্য কৰিছিল। সেইবাবে তাতে খুলি পেলাই দিলে অন্তৰ্বাস। নিচাত ক'ব নোৱাৰা হৈ অভিনেত্ৰীয়ে ঘৰটোৰ পৰা সামগ্ৰীও চুৰি কৰি নিলে। এইটো ঘটনাৰ বাবে গোচৰো ৰুজু কৰিছে পূজাই। তেওঁ সোণাক্ষী আৰু মালাইকাক অভিযুক্ত কৰি গোচৰ তৰিছে। ভাড়া লোৱা ঘৰৰ পৰা গাৰু চুৰি কৰিলে সোণাক্ষী সিনহাই। মুম্বাইৰ এগৰাকী মহিলাই ভিডিঅ' প্ৰকাশ কৰি এই দাবী কৰিছে। পাৰ্টি কৰিবলৈ সোণাক্ষী সিনহা আৰু মালাইকা আৰোৰাই তেওঁৰ ঘৰটো ভাড়া লৈছিল। কিন্তু পিছত ঘৰলৈ গৈ একোৱেই বিচাৰি নাপালে মালিকনীয়ে। চাবোনৰ পৰা মুখত ঘৰ ক্ৰীমলৈ সকলো দুই অভিনেত্ৰীয়ে চুৰি কৰি নিলে। বিশেষকৈ সোণাক্ষীক চুৰণি বুলি মহিলাগৰাকীয়ে দাবী কৰিছে। অভিযোগকাৰী মহিলাগৰাকীৰ নাম হৈছে পূজা মিশ্ৰ। তেওঁ মুম্বাইত আছে ৰিয়েল ইষ্টেটৰ ব্যৱসায়। পূজাৰ পাৰ্টিৰ বাবে চেলিব্ৰিটিক বিলাসী আৱাস ভাড়া দিয়ে। সেইমতে তেওঁ সোণাক্ষী সিনহাকো চুক্তি কৰি ঘৰ প্ৰদান কৰিছিল। পূজা মিশ্ৰৰ পৰা লোৱা ঘৰটোৰ ডাইনিং টেবুল ভাঙি গুৰি কৰি পেলালে বলিউডৰ অভিনেত্ৰীয়ে। মদ খাই তেওঁলোকে বমি কৰি উপচাই পেলালে বাথৰুম। পূজা মিশ্ৰৰ অভিযোগ অনুসৰি বিলাসী ঘৰটো তেওঁ সম্পূৰ্ণ সুবিধাৰে সোণাক্ষী আৰু মালাইকাক গতাই দিছিল। তেওঁলোকে তাত আয়োজন কৰা পাৰ্টিলৈ কৰিনা কাপুৰ, কৰিশ্মা কাপুৰ, প্ৰীতি জিন্টা আৰু ৰাকুলপ্ৰীত সিঙকে ধৰি আৰু বহু অভিনেত্ৰীৰ আগমন ঘটিছিল। চুক্তিৰ শেষত পূজা মিশ্ৰক সোণাক্ষীয়ে বিলাসী বাংলাটোৰ চাবি হস্তান্তৰ কৰিলে। কিন্তু যেতিয়া ঘৰটো পৰিদৰ্শন কৰিলে তেতিয়াহে অবাক হৈ পৰিল পূজা মিশ্ৰ। কাৰণ বিলাসী বাংলাটো বমিৰ উৎকট দুৰ্গন্ধই চানি ধৰিছিল। বাথৰুমৰ পৰা দুৱাৰ দলিলৈ পৰি আছিল বমি। মদ খাই বেডৰুমতে শৌচ কৰিছিল চেলিব্ৰিটিয়ে। তেওঁলোকে তাতেই মদৰ উপৰি আন মাৰাত্মক নিচাও সেৱন কৰা সন্দেহ কৰিছে পূজা মিশ্ৰই। কোঠাটোত হুকাও উদ্ধাৰ কৰা হৈছে। গতিকে সোণাক্ষীয়ে পাৰ্টিলৈ মতা অভিনেত্ৰীসকলে ভাং খোৱা বুলি দাবী কৰিছে পূজা মিশ্ৰই। তাতকৈ আচৰিতভাৱে বাংলাটোৰ বাথৰুমত বমি কৰি উপচাই থৈছিল চেলিব্ৰিটি অভিনেত্ৰীয়ে। তেওঁলোকে ঘৰটোৰ পৰা গাৰুৰ পৰা টাৱেললৈ সকলো চুৰি কৰি নিলে। মালিক পূজা মিশ্ৰই সদৰি কৰা মতে সেই ঘৰটোত আছিল লাখটকীয়া কুচন। ডাইনিঙৰ চকীত তেওঁ বিদেশী কুচন লগাইছিল। সেইবোৰ তাত বৰ্তমান পাবলৈ নাই। একেদৰে বাথৰুমত থকা টাৱেলো চুৰি কৰি নিছে চুৰণি অভিনেত্ৰীয়ে। চাবোন আৰু চেম্পু চুৰি কৰি নিয়াৰ সন্দেহ কৰিছে বাংলোৰ গৰাকী পূজাই। সেয়ে তেওঁ প্ৰমাণ হিচাপে এটা ভিডিঅ' ৰাজহুৱা কৰিছে, য'ত অভিনেত্ৰীসকলে বাংলোটোত পেলাই থোৱা ব্ৰা পেণ্টি প্ৰদৰ্শন কৰিছে পূজা মিশ্ৰই। তেওঁৰ মতে চেলিব্ৰিটি অভিনেত্ৰীয়ে নিচাগ্ৰস্ত হৈ ব্ৰা পেণ্টি পৰিধান কৰি নৃত্য কৰিছিল। সেইবাবে তাতে খুলি পেলাই দিলে অন্তৰ্বাস। নিচাত ক'ব নোৱাৰা হৈ অভিনেত্ৰীয়ে ঘৰটোৰ পৰা সামগ্ৰীও চুৰি কৰি নিলে। এইটো ঘটনাৰ বাবে গোচৰো ৰুজু কৰিছে পূজাই। তেওঁ সোণাক্ষী আৰু মালাইকাক অভিযুক্ত কৰি গোচৰ তৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।